শীঘ্রই করিমগঞ্জে আসছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। আজ করিমগঞ্জ জেলার বন্যা পরিস্থিতি নিয়ে পর্যালোচনার পর জানালেন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। 15ই আগস্টের মধ্যে বন্যায় ক্ষতিগ্রস্তদের ক্ষতিপূরণ দেওয়ার আশ্বাস দিলেন জনস্বাস্থ্য ও কারিগরি মন্ত্রী। রিভিউ মিটিংয়ে বন্যায় ক্ষতিগ্রস্তদের তালিকা তৈরির নির্দেশ। আজ করিমগঞ্জ জেলার বন্যা পরিস্থিতি পরিদর্শন করতে এসেছিলেন জনস্বাস্থ্য ও কারিগরি মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। সাংসদ কৃপানাথ মাল্লা, বিধায়ক কৃষ্ণেন্দু পাল, বিজয় মালাকার, কমলাক্ষ দেব পুরকায়স্থকে সঙ্গে নিয়ে দুটি শরণার্থী শিবির পরিদর্শন করেন তিনি। এরপর জেলা শাসক কার্যালয়ের কনফারেন্স হলে জেলার প্রতিটি সরকারি বিভাগীয় আধিকারিকদের নিয়ে একটি বৈঠক করেন মন্ত্রী। এই বৈঠকে শাসক দলের সাংসদ, দুই বিধায়ক সহ বিজেপি সমর্থক বিধায়ক কমলাক্ষ সিদ্দিক আহমেদ, এএসটিসির চেয়ারম্যান মিশন রঞ্জন দাস, জেলা বিজেপির সভাপতি সুব্রত ভট্টাচার্য প্রমুখ ছিলেন। এই বৈঠক শেষে সাংবাদিকদের মুখোমুখি হয়ে মন্ত্রী জয়ন্ত বলেন, বন্যা পরিস্থিতি মোকাবিলায় রাজ্য সরকার বেশ তৎপর রয়েছে। কোথাও যাতে ত্রাণ সামগ্রীর অভাব না হয় সেদিকে নজর রাখা হচ্ছে। খুব শীঘ্রই করিমগঞ্জ পরিদর্শনে আসছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এই মন্তব্য করে তিনি বলেন, মুখ্যমন্ত্রী এই জেলার জন্য ভালো কোনো খবর নিয়ে আসছেন। ব্যুরো রিপোর্ট, নববার্তা টুডে। আজি দিনজোৰা কাৰ্যসূচীৰে মই কৰিমগঞ্জ জিলাৰ বিভিন্ন বানপীড়িত অঞ্চল ভ্ৰমণ কৰিলোঁ আৰু তাৰপিছত আয়ুক্ত কাৰ্যালয়ত আমি গোটেই পৰ্যালোচনা বৈঠক কৰিলোঁ। আমাৰ সাংসদ, বিধায়কসকল সকলো উপস্থিত আছিল। আমি কেইটামান শিবিৰ, বানপীড়িতসকল থকা শিবিৰ পৰিদৰ্শন কৰিলোঁ আৰু তেওঁলোকৰ সা সুবিধাখিনি কেনেকুৱা হৈছে সেইটো লক্ষ্য কৰিলোঁ। তাৰ লগে লগে গোটেই জিলাখনত যোৱা দুটা বানপানী, কাৰণ ইয়াত দুটা ৱেভ আহিছিল আৰু দুয়োটা বানপানীতে কৰিমগঞ্জ জিলাত যথেষ্ট পৰিমাণে ক্ষতি হৈছিল। আৰু এই দুয়োটা ৱেভত কি ধৰণে ৰাইজৰ ক্ষতি হ'ল বা লোকৰ ক্ষতি হ'ল, কি ধৰণে ঘৰৰ ডেমেজ হৈছে বা খেতি বাতি ডেমেজ হৈছে, সকলো আমি এটা এটাকৈ পৰ্যালোচনা কৰিলোঁ। প্ৰত্যেক বিভাগে তেখেতসকলৰ খবৰখিনি জনাইছে, ৰাস্তা ঘাটৰ কি ক্ষতি হৈছে সেইটো জনাইছোঁ। আৰু এতিয়া আমাৰ লক্ষ্যটো হ'ল যে যোৱা কেইটামান দিনত যথেষ্ট সংখ্যক লোক আমাৰ শিবিৰসমূহত আছিল। এতিয়া লাহে লাহে কমি আহিছে যদিও এতিয়াও শিবিৰত বহুত লোক আছে। শিবিৰত থকা লোক বা যিসমূহ পানীৰ তলত আছে তেওঁলোকৰ যাতে খাদ্য যোগানত অকণো অসুবিধা নহয়, ৰিলিফ মেটেৰিয়েল সম্পূৰ্ণৰূপে পাই থাকে। সম্পূৰ্ণ বেবী ফুডৰ পৰা চেনিটেৰী নেপকিনলৈকে সকলো বস্তু যাতে সঠিকভাৱে পাই থাকে সেইটোৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আৰু বিভিন্ন আমাৰ বিভাগে খুব সুন্দৰভাৱে কাম কৰিছে। এতিয়াও বহু স্কুল, বহু ৱাটাৰ ছাপ্লাই স্কিম, অংগনবাদী কেন্দ্ৰ পানীৰ তলত আছে। কিছু যিসমূহে ৰিষ্ট'ৰ কৰিব পাৰিছে ৰিষ্ট'ৰ কৰিছে, যিখিনি পাৰা নাই এতিয়াও কাম চলি আছে। আৰু এতিয়া আমি সম্পূৰ্ণ দায়িত্ব দিছোঁ যে এসপ্তাহৰ ভিতৰত যাতে সকলো বিভাগে নিজৰ নিজৰ ক্ষতিৰ হিচাপটো গভৰ্ণমেণ্টৰ ঘৰত জমা কৰে। যেনেকৈ যিমান মানুহৰ ঘৰ ক্ষতি হ'ল, ঘৰ ডেমেজ হ'ল, তেওঁলোকৰ সম্পূৰ্ণ ঘৰ ভাঙি গ'ল বা পাৰ্চিয়েলি ঘৰ ভাঙিলে, তেওঁলোকৰ বাচন বৰ্তন হেৰাই গ'ল, কাপোৰ কানি ক্ষতি হ'ল, ছাত্ৰ ছাত্ৰীৰ কিতাপৰ ক্ষতি হ'ল, এনেকুৱা যিবিলাক গভৰ্ণমেণ্ট গাইডলাইনত আমি ৰাইজক সহায় কৰিব পাৰোঁ সেই ধৰণৰ এছেছমেণ্টখিনি, ফিচাৰীৰ ক্ষতি, এগ্ৰিকালচাৰৰ ক্ষতি, সকলো এছেছমেণ্ট কৰিবৰ কাৰণে আমি ডাইৰেকশ্যন দিছোঁ। আৰু মই ভাবোঁ যে এসপ্তাহৰ ভিতৰত ই কমপ্লিট হৈ পৰিব। ইতিমধ্যে কিছু এছেছমেণ্ট হৈছে, তথাপিতো আমি পুংখানুপুংখভাৱে কৰি ইয়াক আপলোড কৰিবলৈ কৈছোঁ, যাতে আমি 15 আগষ্টৰ আগতে এই ক্ষয় ক্ষতিৰ সম্পূৰ্ণ ক্ষতিপূৰণ আমি ৰাইজক দিব পাৰোঁ। আমাৰ লক্ষ্য হ'ল, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 15 আগষ্টৰ আগতে যাতে আমি ৰাইজক ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণসমূহ দিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰিব। প্ৰয়োজন সাপেক্ষে য'ত যি ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজন হ'ব কৰিব। যোৱা বছৰৰ বানপানীৰ সময়ত আমি বাহিৰৰ পৰা টিম পঠাই এছেছমেণ্ট কৰিছিলোঁ, কিন্তু এইবাৰ সকলোৱে স্থানীয়ভাৱে গোটেইখিনি কৰাৰ সুবিধা হৈছে। গাঁওবিলাকত আমি স্কুল টিচাৰ, মানে পঞ্চায়তৰ কৰ্মচাৰী আৰু গাঁওবুঢ়া বা পাটোৱাৰীক দি সকলো কাম কৰা হৈছে আৰু কৰি আছে। মই ভাবোঁ যে এই এছেছমেণ্টখিনি আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ক্ষয় ক্ষতিৰ মানে হিচাপটো হোৱাৰ লগে লগে যাতে আমি সম্পূৰ্ণ ক্ষতিপূৰণ ৰাইজলৈ দিব পাৰোঁ। নিশ্চয়কৈ এইবাৰ যথেষ্ট বেছি পানী হৈছিল, বিশেষকৈ দুইটা নদীতে বহুত বেছি ক্ষতি হৈছে আৰু ৰাস্তা ঘাটৰ ক্ষতিও হৈছে। যিখিনি ৰাস্তা ঘাটৰ কাম আমাৰ ইমিডিয়েট টেম্পৰাৰী মেজাৰ হিচাপে ল'ব পাৰিব সেইখিনি ল'ব, আৰু যিবিলাক পাৰ্মানেণ্ট মেজাৰ হিচাপে ল'ব লাগিব সেই কামখিনিৰ লিষ্ট বনাই আমি
সম্পূৰ্ণ নিজৰ নিজৰ বিভাগক দিবৰ কাৰণে কৈছোঁ। প্ৰত্যেকে নিজৰ নিজৰ বিভাগক দিব, PWD ডিপাৰ্টমেণ্টক দিব, PHC ডিপাৰ্টমেণ্টক দিব, আৰু আমি বিভাগসমূহ ইয়াক প্ৰায়ৰিটি ৰাখি খুব সোনকালে কামখিনি কৰি দিয়াৰ চেষ্টা কৰিম। 3 নম্বৰ বা 4 নম্বৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীও আছে, মন্ত্ৰী গার্জেন মিনিস্টার আছে, আমি আছি। আমার আপনারা যদি দেখেন পুরা আসামে, সারা আসামে এই বছর যথেষ্ট পানি হয়েছে, আর আমার মুখ্যমন্ত্রী মহাশয় সম্পূর্ণ সময় বন্যাক্রান্তর কাছে আছে। আর আপনারা নিশ্চিত থাকেন খুব কম দিনের ভিতরে মুখ্যমন্ত্রী আসবো, আর মুখ্যমন্ত্রী আসা যে কাজ আছে, আর এখানে জন্য কিছু ভাল অলরেডি কিছু কাজ স্যাংশন হয়ে আছে, অ্যানাউন্সমেন্ট হয়ে আছে, এগুলা কাজের শুভারম্ভ করবো।